বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'ৰ জৰিয়তে এটি ভাল খবৰ লগতে অসমত এলপি আৰু ইউপিৰ যি ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে সেই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপমান টানি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যে ৰাজ্যত যেটো ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে এলপি আৰু ইউপিৰ 5550 ইয়াৰ অলৰেডি প্ৰথমখন ভেৰিফিকেশন তালিকা প্ৰকাশ হৈছে আৰু ইয়াৰ যেটো ভেৰিফিকেশন কাৰ্য সেইখিনিও সম্পন্ন হৈছে। দ্বিতীয়টো যেটো কোডৰ কাৰণে কোডৰ যেটো অৰ্ডাৰৰ কাৰণে স্থগিত ৰখা হৈছিল সেই সন্দৰ্ভত কোডৰ ফালৰ পৰা কিন্তু ক্লিয়াৰেন্স দি দিছে যে সেকেন্ড প্ৰভিজনাল যেটো সেকেন্ড যেটো ভেৰিফিকেশন লিষ্ট আছে হেতু পাবলিশ কৰিব দিছে, অৰ্ডাৰ দিছে। এসটি অৰ্ডাৰ যেটো আছিল হেতু মানে উঠাই দিয়া হৈছে। অলৰেডি যেটো নোটিফিকেশন আহিছে কেছৰ ফালৰ পৰা যেটো হাইকোৰ্টৰ ফালৰ পৰা যেটো অৰ্ডাৰ কপি আহিছে সেই অৰ্ডাৰ কপিৰ জৰিয়তে কিন্তু জনাই দিয়া হৈছে যে এসটি অৰ্ডাৰটো উঠাই দিয়া হৈছে, সেকেন্ড ভেৰিফিকেশন লিষ্টটো পাবলিশ কৰিব পাৰে ডিডব্লিউএ। কিন্তু সেই সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ কথা নাই। আৰু ইতিমধ্যে ৰাজ্যত আমি যেটো বিটিআৰ শিক্ষক নিযুক্তিৰ কথা কম, বিটিআৰত ইতিমধ্যে এলপি আৰু ইউপিৰ এসআইইউ যেটো দিয়া হৈছিল 600+ পোষ্টৰ কাৰণে সেইখিনিৰ কাৰণে এটি ভাল খবৰ আহিছে। লগতে আছে পিজিটি জিটি শিক্ষকৰ প্ৰসেসতে আছে, সেইখিনিও ৰঙালী বিহুৰ পিছে পিছে দিব বুলি ইতিমধ্যে বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়ে এটা কনফাৰেন্স জৰিয়তে কৈছে। আমি ভিডিঅ' ফুটেজ আপোনালোকক দেখুৱাই দিম এটো ভিডিঅ'ৰ শেষৰ ফালে। আৰু লগতে নতুনকৈ শিক্ষক নিযুক্তিৰ 400+ পোষ্টৰ বাবেও তেখেতসকলে বিজ্ঞাপন পাবলিশ কৰিব বুলি ইতিমধ্যে জানিব দিছে। নিশ্চয়কৈ ইয়া এলপি আৰু ইউপি শিক্ষক হ'ব বিচৰা অৰ্থাৎ টেট কোৱালিফাই কৰা প্ৰাৰ্থীৰ বাবে ভাল খবৰ। তো এই ভাল খবৰটো আমি জনালো যে বিটিআৰত পুনৰবাৰ নতুনকৈ এলপি আৰু ইউপিৰ যেটো বিজ্ঞাপন পাবলিশ হোৱাৰ পূৰ্ণ এটা সম্ভাৱনাই দেখা দিছে, যেহেতু বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কথাখিনি স্পষ্টীকৰণ দিছে সংবাদমেল জৰিয়তে। আৰু ৰঙালী বিহুৰ পিছে পিছে ৰিক্ৰুটমেন্ট কৰা হ'ব জিটি আৰু পিজিটি। কিন্তু অসমত যেটো চলি আছে ইয়াত কোনো ধৰণৰ তেনেকুৱা খবৰ নাই যে আসলতে কেতিয়া গৈ এটো প্ৰসেস ষ্টাৰ্ট হ'ব। আৰু লগতে যেটো হাইকোৰ্টৰ এসটি অৰ্ডাৰ আছিল এসটি অৰ্ডাৰটো ইতিমধ্যে উঠাই দিয়া হৈছে, তথাপিও কিন্তু কোনো ধৰণৰ মানে লিষ্ট পাবলিশ কৰা নাই, সেকেন্ড যেটো ভেৰিফিকেশন লিষ্ট হ'ব গৈ আছে। তো বন্ধুসকল ইতিমধ্যে আমি জানো যে মডেল কোড অফ কন্ডাক্টৰ কাৰণেও যদি স্থগিত ৰখা হয় নিশ্চয়কৈ ডিডব্লিউএ এটি নোটিফিকেশন পাবলিশ কৰিব লাগিছিল যে আসলতে কি কাৰণে স্থগিত হৈ আছে। আৰু যদি স্থগিত নহয় তেনেহলে কিন্তু ভেৰিফিকেশন তালিকাখন পাবলিশ কৰিব লাগিছিল, কিন্তু ডিডব্লিউএৰ ফালে ওয়েবসাইটত গলে আমি কোনো ধৰণৰ ইনফৰমেশন দেখা নাপাও। তো বন্ধুসকল এয়া কি হ'ব গৈ আছে আসলতে কোৱা নাযায় যে আমি বিটিআৰৰ আৰু অসমৰ দুটা বেলেগ বেলেগ ৰূপ দেখা পাই আছো। ইয়াত বিটিআৰত ৰিক্ৰুটমেন্ট প্ৰসেস সম্পূৰ্ণ হৈ গল। 2023ৰ যেটো ৰিক্ৰুটমেন্ট আছিলে 5550টা এডভাইসমেন্ট তাৰ লগত যিখিনি আছিলে বিটিআৰত হেতু অলৰেডি এপইন্ট কৰা হৈছে আৰু এই পোষ্টখিনিত চাকৰি কৰি আছে প্ৰাৰ্থীসকলে। কিন্তু অসমত হেতু এতিয়ালৈকে সম্পূৰ্ণই হোৱা নাই। তো আসলতে কি কাৰণে এতিয়া স্থগিত হৈ আছে তাৰো কোনো ক্লিয়াৰিফিকেশন নাই। তো নিশ্চয়কৈ এটা বহুত চিন্তনীয় খবৰ। তো যদিও প্ৰাৰ্থীসকল বহু সংকাত ভুগি আছে, তো ডিডব্লিউএক যদি ইয়াৰ ক্লিয়াৰিফিকেশন দিয়ে তেনেহলে নিশ্চয়কৈ আপোনালোকে আশ্বস্ত হ'ব পাৰিলেহেঁতেন। কিন্তু ডিডব্লিউএৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো আপডেট আমি দেখা পোৱা নাই। তো নিশ্চয়কৈ এটা মানে দুখৰ লগা খবৰৰ ভিতৰতে এটা ভাল খবৰ যে বিটিআৰত নতুনকৈ শিক্ষকৰ বিজ্ঞাপন পাবলিশ হ'ব গৈ আছে। আৰু যিখিনি পেন্ডিং আছে এইখিনি যেটো ৰঙালী বিহু চলি আছে ৰঙালী বিহুৰ পিছে পিছে এইখিনি দিব বুলি জনাই দিছে। তো নিশ্চয়কৈ আমি বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কোৱা কথাখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। Any question? Any question? আমি এসআইওর কারণে 674 এলিমেন্টারি টিচাৰৰ এসআইওর কারণে বাদ চাই আছো। এসআইও যেতিয়াই আহি পাব তেতিয়াই এপইন্টমেন্ট দিবলৈ আমি ৰেডি আছো। হাই স্কুলৰ ক্ষেত্ৰত আমাৰ ইন্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইন্টমেন্ট হ'ব। ইন্টাৰভিউ শেষ হোৱাৰ এক সপ্তাহ পিছতে আমি এপইন্টমেন্টটো দিয়া আৰম্ভ কৰিম।
গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পোষ্ট আছে এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পোষ্টটো ফিল আপ হৈ যাব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব খালি এলিমেণ্টাৰীত এই 600 পোষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে SIU খিনি আহিব আৰু SIU খিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম তেতিয়া মই ভাবোঁ যিখিনি সিংগল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত যিসকলৰ চাকৰি হোৱা নাই তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইমপ্ৰুভ কৰিব পৰা যায়